সৰ্থেবাৰীৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত 12 দিনীয়া অখণ্ড একনাম কীৰ্তন। যোৱা 20 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অখণ্ড একনাম কীৰ্তনৰ আজি একাদশ দিন। চৌদিশে আধ্যাত্মিক চিন্তা চৰ্চাৰ লগতে ভক্তিৰসৰ পৰিৱেশ। কৃষ্ণগুৰু একনাম কীৰ্তনেৰে একাত্ম কৃষ্ণগুৰু ভকত। 1 ফেব্ৰুৱাৰীত গুৰুবাক্য প্ৰদানেৰে এই অখণ্ড একনাম কীৰ্তনৰ সামৰণি পৰিব। বৰ্তমান যি আমাৰ বিশ্ব শান্তিৰ অৰ্থে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰে একনাম কীৰ্তন অনুষ্ঠিত কৰিছে। উক্ত অনুষ্ঠানৰ আজি 11 নম্বৰ দিন। অহাকালি অনুষ্ঠান ভাগ থাকি পৰহি ৰাতিপুৱা 6 বজাৰ লগে লগে অনুষ্ঠান সামৰণি মাৰিব। এতিয়ালৈকে কেইবালাখো ভক্তই অংশ লৈছে এই অখণ্ড একনাম কীৰ্তনত। ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰাও আহিছে বহু ভকত। কেনেকুৱা লাগে আচলতে কৃষ্ণগুৰু সেৱাশ্ৰমত? বৰ ভাল লাগে। এইটো সোৱাদটো ধৰি লওক ভকত মানে আহিলে ভকতে ভক্তি কৰিলে সেইটো বস্তুটো বুজি পায় ইয়াৰে তত্ত্বটো কি। গতিকে সেইকাৰণে আপুনি ইয়াতে যিমানে নাম ল'ব সিমানে আপোনাৰ এটা মধুময় হৈ যায়। মানে এইটো ক'ব নোৱাৰা কথা, সেইটো আপুনি মানে সোৱাদৰ কথা, মানে এটা গুৰুত্বপূৰ্ণ কথা। আৰু নামটো যিমানে লয় আপুনি সিমানে সোৱাদটো পাব। बहुत अच्छा लगता है एक साथ नाम लेने में, यहाँ आने में बहुत अच्छा लगता है। कितने साल से आ रहा है? 6-7 साल से लगातार आ रहा है। 6-7 অখণ্ড একনাম কীৰ্তন উপলক্ষে শুকুৰবাৰে কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মূল কীৰ্তন ঘৰত সেৱা লৈ গুৰুগৃহত প্ৰৱেশ কৰি আধ্যাত্মিক গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুকো সাক্ষাৎ কৰে মন্ত্ৰীজনে। প্ৰতি বছৰে এই নসত্ৰৰ এই হেৰিয়াত অনুষ্ঠানত আধ্যাত্মিকভাৱে পালনাম ভাগি 12 দিনীয়া পালনাম ভাগি অনুষ্ঠিত হয়। আৰু নিশ্চিত ওপৰত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভক্তসৱে আহি পেলাই ইয়াতে সেৱা গ্ৰহণ কৰাৰ লগতে গুৰুৰ যি ভক্তিৰস যি পান কৰি নিশ্চিত ওপৰত তেওঁলোকে মনতে এটা আনন্দ লাভ কৰে, এক মনতে প্ৰাপ্তি লাভ কৰে। আৰু ময়ো যিহেতু প্ৰতি বছৰে আহোঁ, গতিকে ময়ো আজি আহি ইয়াতে নিশ্চিত ওপৰত সেৱা লোৱাৰ লগতে গুৰুগৃহলৈ আহি পেলাই গুৰুৰো আজি সেৱা ল'লোগৈ। আৰু প্ৰতি বছৰে আহি ইয়াতে বছৰত অন্তত এদিন মানে মই ভাবোঁ যে সন্ধিয়াৰ টাইমৰ পৰিৱেশটো বেলেগ থাকে, ৰাতিপুৱাৰ পৰিৱেশ বেলেগ থাকে। দুটা পৰিৱেশে নান্দনীয় পৰিৱেশ, দিনত আহিলেও নান্দনীয় পৰিৱেশ, সন্ধিয়াও নান্দনীয় পৰিৱেশ। গতিকে আচলতে এইটো আধ্যাত্মিকতা স্থলৰ লগতে মই ভাবোঁ এটা পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু বুলি মই ভাবোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সৈতে নলবাৰীৰ পৰা নকুল তালুকদাৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।